নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোপীনাথ খোৱা, মই জেনেষ্ট বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত যদি আপোনাৰ জন্ম তাৰিখত 2 সংখ্যাটো নাথাকে তেন্তে আপোনালোকৰ কি সমস্যা হ'ব পাৰে আৰু এই 2 সংখ্যাৰ মিছিং নাম্বাৰ ৰেমেডিজ হিচাপে আমি কি উপায় কৰা উচিত। বন্ধুসকল, আমি সকলোৱে জানো যে সংখ্যাতত্ত্ব জ্যোতিষশাস্ত্ৰৰ নিচিনাকৈ এটা সায়েন্স। জ্যোতিষশাস্ত্ৰত যিদৰে 9টা গ্ৰহৰ কথা কোৱা হৈছে, সংখ্যাতত্ত্বত 9টা সংখ্যাৰ কথা কোৱা হৈছে আৰু প্ৰত্যেকটো সংখ্যাৰ লগতে এটা গ্ৰহ জড়িত হৈ আছে। জ্যোতিষশাস্ত্ৰত যিদৰে আমাৰ কুষ্টি নিৰ্মাণ হয়, ঠিক তেনেকৈ সংখ্যাতত্ত্বত আমাৰ ইংৰাজী জন্ম তাৰিখটোক লৈ লছু গ্ৰিড নিৰ্মাণ কৰা হয়। আৰু সংখ্যাতত্ত্বত আমাৰ জন্ম তাৰিখ অৰ্থাৎ আমাৰ ইংৰাজী জন্ম তাৰিখটোক এনালাইজ কৰি আমাৰ ব্যক্তিত্বৰ সম্পৰ্কে, আমাৰ কেৰিয়াৰৰ সম্পৰ্কে, প্ৰফেশ্যনৰ সম্পৰ্কে, আমাৰ স্কিলৰ সম্পৰ্কে, কোৱালিটিৰ সম্পৰ্কে আমি বহু কথা জানিব পাৰোঁ। বন্ধুসকল, সংখ্যাতত্ত্বত কোৱা হৈছে যে আমাৰ লছু গ্ৰিডত গোটেইকেইটা সংখ্যা থকাটো অতিকৈ উত্তম, কিন্তু কোনো ব্যক্তিৰে গোটেইকেইটা সংখ্যা জন্ম তাৰিখত থকাটো সম্ভৱ নহয়। কোনোবা নহয় কোনোবা এটা সংখ্যা আমাৰ জন্ম তাৰিখত প্ৰায় নাথাকে। আৰু যিটো সংখ্যা আমাৰ জন্ম তাৰিখত নাথাকে সেইটো সংখ্যাৰ কোৱালিটি বা তাৰ কাৰকত্বৰ লগত জড়িত গ্ৰহটোৰ যিখিনি কোৱালিটি সেইখিনি আমাৰ জীৱনত অভাৱ হয়। যদি আমাৰ জন্ম তাৰিখত 2 সংখ্যাটো নাথাকে, মূলাংক হিচাপেও নাই, ভাগ্যাংক হিচাপেও নাই, তেন্তে কি সমস্যা হ'ব পাৰে সেই বিষয়ে আজি মই আপোনালোকক ক'ম। বন্ধুসকল, 2 সংখ্যাটো হৈছে চন্দ্ৰমাৰ সংখ্যা, যি আমাক মানসিক শান্তি প্ৰদান কৰে, মনৰ শীতলতা প্ৰদান কৰে, ক্ৰিয়েটিভিটি প্ৰদান কৰে, মেণ্টেল পিচ প্ৰদান কৰে। যদি আমাৰ জন্ম তাৰিখত মূলাংক হিচাপে 2 সংখ্যাটো নাই, ভাগ্যাংক হিচাপেও নাই বা জন্ম তাৰিখত 2 সংখ্যাটো নাই, তেন্তে আমি ৰেকলেছনেছৰ সমস্যাৰ শিকাৰ হ'ব লগা হ'ব পাৰে। অৰ্থাৎ আমি যিকোনো কাম জল্দাজল্দিকৈ কৰিবলৈ চেষ্টা কৰাৰ দৰে সমস্যা হ'ব পাৰে। কনফিডেন্স আৰু পেচেঞ্চ অৰ্থাৎ আমাৰ আত্মবিশ্বাস আৰু আমাৰ ধৈৰ্যৰ অভাৱ হ'ব পাৰে। আমাৰ 6th সেন্স, ষষ্ঠ ইন্দ্ৰিয় আমাৰ দুৰ্বল হ'ব পাৰে যদিহে আমাৰ 2 সংখ্যাটো জন্ম তাৰিখত নাথাকে। আমি টাইম পাঞ্চুৱেল বা ডিচিপ্লিন মেইনটেইন কৰিবলৈ সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। অৰ্থাৎ আমি জীৱনত ডিচিপ্লিন ফ'ল' কৰাৰ ক্ষেত্ৰত আমাৰ সমস্যা হ'ব। তাৰোপৰি জীৱনত বাৰে বাৰে ভুল সিদ্ধান্ত লোৱাৰ দৰে সমস্যা হ'ব পাৰে। যিসকল ব্যক্তিৰ 2 সংখ্যাটো নাথাকে তেওঁলোকক অন্যান্য ব্যক্তিয়ে ইম'চনেল কৰি তেওঁৰ পৰা স্বাৰ্থ সিদ্ধি কৰি ল'ব পাৰে। লভ আৰু ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতো যদি 2 সংখ্যাটো নাথাকে তেন্তে সমস্যা হয়। তাৰ লগতে জীৱনত ক্ৰিয়েটিভিটিৰ অভাৱ হয়। ডেইলি ইনকামৰ লগত জড়িত যদি কিবা কাম কৰে সেই ক্ষেত্ৰতো আপোনাৰ সমস্যা হয়। কেৰিয়াৰত আপছ এণ্ড ডাউন বহুত থাকে। বাৰে বাৰে মানসিক আঘাত বা ইম'চনেল ছেটবেকছ আমি লাভ কৰিব লগা হ'ব পাৰে। বিবাহৰ ক্ষেত্ৰত সমস্যা হ'ব পাৰে বা বিবাহ দেৰিকৈ সম্পন্ন হ'ব পাৰে। আমাৰ মনৰ ইচ্ছা পূৰ্তিৰ ক্ষেত্ৰত সমস্যা হ'ব পাৰে। তাৰ লগতে আমি মানসিক অন্তৰ্দ্বন্দ্ব আৰু মানসিক অস্থিৰতাৰ দৰে সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে যদিহে আমাৰ জন্ম তাৰিখত 2 সংখ্যাটো নাথাকে। বন্ধুসকল, মই আগতেই ক'লোঁ 2 সংখ্যাটো চন্দ্ৰমাৰ লগত জড়িত সংখ্যা। চন্দ্ৰমা হৈছে আমাৰ মনৰ কাৰক। যদিহে আমাৰ জন্ম তাৰিখত 2 সংখ্যা নাথাকে তেন্তে চন্দ্ৰমাৰ যিখিনি পজিটিভ কোৱালিটি সেইখিনি কোৱালিটি আমাৰ জীৱনত অভাৱ হয়। এতিয়া যদিহে আপোনাৰ জন্ম তাৰিখত 2 সংখ্যাটো নাই তেন্তে আমি কি উপায় কৰা উচিত। প্ৰথম কথা হ'ল যে আমি প্ৰত্যেক দিনে মহাদেৱ শিৱৰ পূজা কৰিব লাগে। শিৱলিংগত কেঁচা গাখীৰ অৰ্পণ কৰিব লাগে। পাৰিলে সোমবাৰে ব্ৰত কৰিব লাগে। আমাৰ শৰীৰত আমি যিমান পাৰোঁ ৰূপৰ অলংকাৰ ধাৰণ কৰিব লাগে, যেনেকৈ ৰূপৰ আঙুঠি হওক, ৰূপৰ চেইন হওক, পায়ল হওক, কাণফুলি হওক, ৰূপৰ খাৰু হওক ইত্যাদিবিলাক যিমান পাৰোঁ ৰূপৰ অলংকাৰ আমি ধাৰণ কৰিবলৈ চেষ্টা কৰিব লাগে। এখন শুকান পাহাৰৰ চিত্ৰ আমাৰ ঘৰত দক্ষিণ পশ্চিম দিশত আমি লগাই ৰাখিব লাগে। চন্দ্ৰমাৰ যিটো যন্ত্ৰ, চন্দ্ৰমাৰ যন্ত্ৰ নিজৰ লগত ৰাখিবলৈ চেষ্টা কৰিব লাগে। নিজৰ লগত সদায় এখন বগা কাপোৰত ৰূপৰ এটা কইন অৰ্থাৎ পইচা বান্ধি নিজৰ লগত ৰাখিব লাগে। পাৰিলে মুকুতাৰ ব্ৰেচলেট ধাৰণ কৰিব লাগে। চিলভাৰ গ্লাছ অৰ্থাৎ ৰূপৰ গ্লাছত গাখীৰ খাবলৈ চেষ্টা কৰিব লাগে। নিজৰ লগত এখন হোৱাইট ৰুমাল সদায় ৰাখিব লাগে। নিজৰ লগত ৰূপৰ এটা স্কোৱাৰ পিচ অৰ্থাৎ ৰূপৰ এটা বৰ্গাকাৰ টুকুৰা সদায় ৰাখিবলৈ যত্ন কৰিব লাগে। যদিহে আমাৰ জন্ম তাৰিখত 2 সংখ্যাটো নাই, 2 সংখ্যাটো আমাৰ মূলাংক হিচাপেও নাই, ভাগ্যাংক হিচাপেও নাই, তেতিয়া আমি এইখিনি উপায় কৰাৰ প্ৰয়োজনীয়তা আছে। যিহেতু 2 সংখ্যাটো এটা অত্যন্ত ইম্পৰ্টেণ্ট সংখ্যা। যদি 2 সংখ্যা নাথাকে আমাৰ জীৱনত মানসিক অস্থিৰতা আমি সন্মুখীন হ'ব লগা হ'ব পাৰে, ধৈৰ্যৰ অভাৱ হ'ব পাৰে, আমি ইম'চনেলি উইক হ'ব পাৰোঁ। গতিকে আমি এইখিনি উপায় অৱলম্বন কৰা উচিত যদিহে আমাৰ জন্ম তাৰিখত 2 সংখ্যাটো নাথাকে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যদিহে আমাৰ জন্ম তাৰিখত 2 সংখ্যাটো নাথাকে তেন্তে আমি কি সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে আৰু তাৰ উপায় হিচাপে
আমি কি উপায় কৰিব লাগে বন্ধুসকল যিখিনি উপায় মই আপোনালোকক ক'লো তাৰে ভিতৰত আপোনালোকে দুটা বা তিনিটা উপায় আপোনালোকে পালন কৰিব চাব আপোনালোকৰ খুব সোনকালে এই দুই সংখ্যাৰ পজিটিভ এনাৰ্জি লাভ হ'ব বন্ধুসকল আশা কৰিছো আজি আপোনালোকৰ এই ভিডিওটোৰ সম্পৰ্কে জানি ভাল লাগিলে আশা কৰিছো আপোনালোকৰ বিষয়টো ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ